বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰ এটা নতুন ভিডিঅ'তে মোৰ ইউটিউব চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া আমি আহিছোঁ আমাৰ খুৰাহঁতৰ ঘৰত শিৱ পূজা তাত মানে তেওঁলোকে প্ৰত্যেক বছৰে মানে শিৱ পূজা কৰে সেইকাৰণে আমি আহিছোঁ মই মানে মাৰ ঘৰত আহিছিলোঁ আহোঁতে এতিয়া মানে শিৱ পূজাটো পাতিছে মই আহিছোঁ তাত শিৱ পূজাৰ কাৰণে আৰু এইফালে আমি কেঁচা বনাব লাগিব ready কৰি থৈ দিছে আৰু পুখুৰী মাছ আৰু হ'ব দিয়া তুমি থৈ যোৱাচোন আমি কৈ থাকিম নহয় লিখিত এইবিলাক ইজনী শিৱ ভক্ত এইবিলাক লাজ কৰে মানে এইবিলাক লাজ কৰে আৰু এইবিলাকে লুকাই আছে আৰু এইফালে আমাৰ মন আৰু টিকলিজনী লগ হৈ এইফালে তাৰ উৎপাত চাওকচোন মানে কি কৰি আছে সি তাৰ লগত খেলি আছে আৰু এইফালে আমি সকলোবিলাক লগ হৈ মানে ৰাতি খানাৰ কাৰণে চব্জি মানে কাটি আছোঁ আৰু এইফালে পুৰোহিতে তেওঁৰ মানে কি লাগে শিৱ পূজাৰ কাৰণে তাৰ যা যোগাৰ কৰি আছে এইবিলাক চববিলাক ৰেডি কৰি লৈছে তাৰপিছত মানে তেওঁ ইয়াতে বহিব আৰু শিৱ পূজাৰ কাৰণে পূজা কৰিবৰ কাৰণে আৰু ইফালে খুৰা কি কৰি আছে চাওকচোন মানে ভাবিছে ফটো তুলিছে বুলি আৰু পুৰোহিতে পুৰা একদম বহি লৈ ইফালে শিৱ পূজাৰ কাৰণে সকলোবিলাক ৰেডি কৰি লৈ পূজাত বহিব আৰু তেওঁ সেইবিলাক ৰেডি হৈ গৈছে আৰু সেয়া শিৱ পূজাৰ কাৰণে মানে সকলোবিলাক আহি গৈছে আৰু পূজাৰ বাবে ৰেডি হৈ গৈছে আৰু সকলোবিলাক ৰেডি হৈ পূজাৰ মানে সা সামগ্ৰীবিলাক ৰেডি হৈছে আৰু চববিলাক ৰেডি হৈ ইয়াৰ চোতালত বহি লৈছে মানে প্ৰাৰ্থনা কৰিবৰ কাৰণে আৰু ওচৰৰে দাদাকেইজন ইয়াতে আহিছে মানে মাতিছিলে তেওঁলোকক ইয়াৰ পূজাৰ কাৰণে আৰু ইফালে পুৰোহিত বহি লৈছে খুৰাও বহি লৈছে পূজা কৰিবৰ কাৰণে আৰু অলপ ভাত খাওয়া নাই দি গুৰুত্ব দিয়া কৰিবিচোন কি খাবি শিৱ পূজা গুৰুত্ব দিয়া কৰিবিচোন কি খাবি